প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ আমাৰ কেইটামান প্ৰত্যক্ষ প্ৰশ্ন আছে। কাৰণ আপুনি এটা নিকা ভাৱমূৰ্তি লৈ সৎ ভাৱমূৰ্তি লৈ যি মন যায় তাকে ক'ব আৰু আমি বুৰ্বকৰ দৰে শুনি থাকিম, এই কথাটো হ'ব নোৱাৰে। আৰু প্ৰিয় দৰ্শক, আপোনালোকেও এই কথাবোৰ তেখেতক সোধক, কাৰণ ভাল ভাৱমূৰ্তি এটা দেখুৱাই ভাল মানুহ হৈ থকাতকৈ সমাজখনক অন্যায় কৰিব পৰা কাম কাজসমূহৰ বিৰুদ্ধে মুকলিকৈ মাতি শত্ৰুৱে হওক তাত ৰাইজৰ সমৰ্থন থাকিব, কিন্তু এখেতে ভাল মানুহ হৈয়ে থাকে, কিছুমান বস্তু নেদেখে, কিছুমান বস্তু নকয়, মানে দেশখন ৰখাতলৈ গ'লেও এখেতে গীতাৰ বাণীও কৈ থাকিব, এনেকুৱা এজন মানুহ। আৰু এই মানুহজনক আমি এইকাৰণে ক'বলগীয়া আছে, পঞ্চায়ত নিৰ্বাচনৰ পিছত তেখেতে এটা বক্তব্য দিছে সংবাদ মাধ্যমৰ সন্মুখত। ভাল কাম কৰিলে ভাল ফল পায়। যোৱা 10 বছৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতে গ্ৰাম্য অঞ্চলবিলাকক ভাবিব নোৱাৰাকৈ শক্তিশালী কৰা হৈছে। আৰু লগতে ৰাইজক, মানে বিভিন্ন শ্ৰেণীৰ ৰাইজক সকলোকে উন্নয়নৰ ক্ষেত্ৰত সমান সুবিধা প্ৰদান কৰিছে, বিভিন্ন আঁচনি হাতত লৈ সময়মতে ৰূপায়ণ কৰিছে, সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে, স্বচ্ছ আৰু নিকা নীতিৰে শাসন ব্যৱস্থাটোৰ যোগেদি আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ জনসাধাৰণক ভোগ কৰাৰ সুবিধা প্ৰদান কৰিছে। আপুনি কৈছে মোদীৰ নেতৃত্বত গ্ৰাম্যাঞ্চলসমূহ ভাবিব নোৱাৰাকৈ শক্তিশালী হৈছে, উন্নয়নৰ ক্ষেত্ৰত সকলো সুবিধা প্ৰদান কৰিছে, আঁচনিসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিছে, সুশাসন চলিছে, কোনো অন্যায় অনীতি দুৰ্নীতি হোৱা নাই, স্বচ্ছ নিকাভাৱে হৈছে। এতিয়া এয়া চাওক, এনেকুৱা লোকৰো অৰুণোদয় কাটি দিয়া হৈছে অসমত, কাৰণ এওঁলোক ভাৰতীয় জনতা পাৰ্টীৰ সদস্য নহয়। এনেকে চলি আছে এতিয়া গাঁৱৰ ৰাজনীতি। আমি আৰু এটা কথা আপোনাক স্পষ্টভাৱে সুধিব খুজিছো, আপুনি গ্ৰাম পঞ্চায়ত মানে বুজেনে? 1948 চনৰ 11 মাৰ্চত তদানীন্তন প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ ডাঙৰীয়াই কিয় গ্ৰাম পঞ্চায়ত বিধেয়কখন সদনত উত্থাপন কৰিছিল? 1 এপ্ৰিলত বিধেয়কখন গৃহীত হৈছিল সৰ্বসন্মতিক্ৰমে, কিন্তু কিয় এই গ্ৰাম পঞ্চায়ত বিধেয়কখন উত্থাপন কৰিছিল আপুনি জানেনে? ক্ষমতা বিকেন্দ্ৰীকৰণৰ জৰিয়তে গাঁওসমূহক কি দিব খোজা হৈছিল আপুনি জানেনে? নিশ্চয় জানে, নজনাৰ ভাও জৰিছে, আৰু সেইকাৰণে এই আবুল তাবুল কথাবোৰ আপুনি কৈছে। মহাত্মা গান্ধীৰ গ্ৰাম স্বৰাজৰ সপোন পূৰণ কৰিবলৈ গোপীনাথ বৰদলৈয়ে যি লক্ষ্য আৰু উদ্দেশ্যৰে এই গ্ৰাম পঞ্চায়ত আইনখন কাৰ্যকৰী কৰিছিল, তাৰ লক্ষ্য উদ্দেশ্য সম্পূৰ্ণ হৈছেনে? ঠিকে আছেনে? আপুনি কি কয়? আৰু যদি আপুনি নাজানে আমি আপোনাক কৈছো, শুনক। গ্ৰাম পঞ্চায়ত বা পঞ্চায়তৰ মূল লক্ষ্য হ'ল গাঁওসমূহক স্বাৱলম্বী কৰা, আত্মনিৰ্ভৰশীল কৰি তোলা, স্বাধীন কৰি তোলা। কাৰণ তেওঁ তেতিয়াই কৈছিল, যেতিয়ালৈকে গাঁওসমূহ স্বাধীন নহয় তেতিয়ালৈকে দেশ স্বাধীন হ'ব নোৱাৰে। গতিকে গাঁওসমূহক স্বাধীন কৰাৰ বাবে, গাঁৱৰ সকলোবোৰ সমস্যা সমাধান কৰাৰ বাবে গাঁওবাসীৰ ওপৰত ক্ষমতাৰ দায়িত্ব অৰ্পণ কৰিছিল। ৰাস্তা ঘাট, স্বাস্থ্য, শিক্ষা সকলোকে সামৰি অন্ধবিশ্বাস, পুষ্টিহীনতাকে ধৰি সামাজিক কাৰক কাৰণসমূহক উলিয়াই লৈ সেইসমূহ কেনেকে সমাধান কৰিব পাৰে তাৰ কাৰণে সকলোবোৰ ক্ষমতাৰ কৰ্তৃত্ব প্ৰদান কৰিছিল গাঁওসমূহক। কিন্তু এতিয়া কি হৈছে, আপুনি কি কৈছে? আপুনি কৈছে শক্তিশালী হৈছে, আটাইতকৈ শক্তিশালী। অসমৰ 3,40,00,000 জনসাধাৰণৰ প্ৰায় 2 কোটিতকৈও অধিক হিতাধিকাৰীত পৰিণত হৈছে আপোনালোকৰ চৰকাৰৰ সময়ত। 1250 টকা দি আপোনালোকে যি ধৰণে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা প্ৰায় 40 লাখলৈ বঢ়োৱাৰ পৰিকল্পনা কৰিছে, সেই 40 লাখ আপোনালোকৰ দৃষ্টিত শক্তিশালী নেকি, আত্মনিৰ্ভৰশীল নেকি? কওক। আনহাতে স্বাস্থ্যৰ অৱস্থা কি? কিমান মানুহে ঔষধৰ মূল্য বৃদ্ধিৰ বাবে বেমাৰ লুকুৱাই থৈছে জানেনে? যুদ্ধত যিমান মানুহ মৰিছে তাতকৈ বেছি মানুহ মাহত মৰে বিভিন্ন বেমাৰৰ কাৰণে, চিকিৎসাৰ অভাৱৰ বাবে। খবৰ লওক। হস্পিটেলৰ অৱস্থা কি? সকলোবোৰ ঔষধ পায়? কিমানখন জিলাত ভেণ্টিলেটৰ থকা 108 জৰুৰীকালীন সেৱাৰ এম্বুলেন্স আছে? কওক। জানেনে আপুনি? কিবা তথ্য আছেনে? স্বাস্থ্যৰ অৱস্থা এই, শিক্ষাৰ অৱস্থা সেই। শিক্ষাৰ নামত ৰাজ্যৰ শ প্ৰাথমিক বিদ্যালয় বন্ধ কৰি থকা হৈছে, তাত বেৰে কিডাল কৰিছে? কিবা আন্তঃগাঁথনিৰ উন্নয়ন কৰিছে? কওক আপুনি। কিয় চৰকাৰী বিদ্যালয়ৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ কমি গৈছে? এই কথাবোৰৰ উত্তৰ কিবা আপোনাৰ হাতত আছে? বাকী অন্ধবিশ্বাস, পুষ্টিহীনতাৰ কথাটো কৈ লাভেই নাই। কি চলি আছে ভিতৰৰ অঞ্চললৈ গ'লেই গম পাব। এতিয়া আপোনালোকৰ পঞ্চায়তৰ নিৰ্বাচনত কেৱল দলীয় ৰাজনীতি উত্থান পতনৰ হিচাপ কৰাৰ বাহিৰে একো নহয়। আচলতে এই পঞ্চায়তৰ ৰাজনীতিত কোনো ধৰণৰ ৰাজনীতি থাকিব নালাগিছিল, দলীয় ৰাজনীতি গুৰুত্ব দিব নালাগিছিল। কিন্তু এতিয়া আপোনালোকে পঞ্চায়তৰ ফলাফলক লৈ দলীয় ৰাজনীতিৰ হিচাপ নিকাচ কৰে, কোন কিমান এজিপি, কোন কিমান বিজেপি, কোন কিমান কংগ্ৰেছ। এই কথাবোৰে গ্ৰামাঞ্চলত যি ধৰণে বিভেদ আৰু বিভাজনৰ সৃষ্টি কৰিছে, আৰু সেইবাবে প্ৰগতি আৰু উন্নয়নৰ গতিটো হাজাৰ গুণ স্থবিৰ হৈ পৰিছে। এই কথাবোৰ আপোনালোকেতো জানে।
জানি নুবুজে, বুজিলেও আপোনালোকে নকয়, কাৰণ আপোনালোকৰ ৰাজনীতিৰ অংকটো বেলেগ, আপোনালোকৰ ৰাজনীতিৰ সান্দ খোৱা বালি তল যাব সঁচা কথাবোৰ ক'লে, কাৰণ আপোনালোকে ভাল মানুহ হৈ থাকিব লাগিব। আপুনি কি কয় মানে জনসাধাৰণৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল হৈছে, টনকিয়াল, অথচ 1250 টকাৰ কাৰণে লাইন পাতিব লাগে, 1250 টকাৰ বাবে মাহে 4-5 বাৰ বেংকলৈ গৈ থাকিব লাগে, পইচাটো সোমালে নাই 1250 টকা দি আপোনালোকে একাংশক দলীয় কাম কাজত নিয়োগ কৰে, 1250 টকা দি তেওঁলোকৰ জীৱন সলনি কৰাৰ নামত যি মিথ্যাচাৰৰ আশ্ৰয় লৈছে তাৰ উত্তৰ আপোনালোকে দিব লাগিব। দুখ লাগে অসমৰ জনমূৰি আয় 1 লাখ টকাৰ তলত, 95,000 টকা অসমৰ জনমূৰি আয়। নিজেই চিন্তা কৰক ডাঙৰীয়া, আমি কিমান অৰ্থনৈতিকভাৱে শক্তিশালী। বাকী ধাৰৰ কথা নকওঁ, 1,72,000 কোটি টকাতকৈ অধিক ধাৰ ক'ৰ পৰা কোনে কেনেকৈ পৰিশোধ কৰিব তাৰ কোনো ধাৰণা নাই, তাৰ কোনো সাম্যক বিচাৰ বিশ্লেষণ নাই, বৰঞ্চ তাৰ বিপৰীতে দৈনন্দিন ব্যৱহৃত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি আছে, যেতিয়াই মন যায় তেতিয়াই বৃদ্ধি কৰে। একদম সৰু কথা কৈছো সোণোৱাল ডাঙৰীয়া, আপুনি কাৰোবাক 10 লাখ টকা দিব আছে, আপুনি কেনেকৈ অৰ্থনৈতিকভাৱে শক্তিশালী হ'ব কওকচোন? 10 লাখ টকা দি আপুনি যদি 10 লাখ টকা উপাৰ্জন কৰিব পাৰে তেতিয়াই আপুনি ক'ব পাৰিব যে আপুনি অৰ্থনৈতিকভাৱে শক্তিশালী। কিন্তু আমাৰ অসমৰ অৱস্থা কি? 1,72,000 কোটি টকাতকৈ অধিক টকা ধাৰ, আৰু তাৰপিছত আপুনি কৈছে অসমৰ সাধাৰণ জনতা অৰ্থনৈতিকভাৱে শক্তিশালী। আপোনালোক হৈছে অসমৰ সাধাৰণ জনতাক কেৱল হিতাধিকাৰীত পৰিণত কৰি এক ধৰণৰ পৰনিৰ্ভৰশীল ভিখাৰীত পৰিণত কৰিছে আপোনালোকে। গতিকে সঁচা কথাবোৰ ক'বলৈ সাহস কৰক। এনে ভাল মানুহ গুডমেনৰ ইমেজ দেখুৱাই সাধাৰণ জনতাক মূৰ্খ বুলি ভাবি এই ধৰণৰ ৰাজনীতি কৰি নাথাকিব, কাৰণ আপোনালোকৰ মিথ্যাচাৰিতা, আপোনালোকৰ মুখাবোৰ খুলি দিয়াই আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য। আৰু যিমানেই বাধা বিঘিনি নাহিলেও আমি আপোনালোকৰ এই মুখাৰত থকা মুখবোৰ সাধাৰণ জনতাক দেখুৱাই দিমে। ধন্যবাদ।